মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছো চেপ্টাৰ 4 এক্সাৰসাইজ 4.1 চেপ্টাৰ 4 নামটো কি আছিল তোমালোকৰ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন আচ্ছা কোৱাড্ৰেটিক ইকুৱেশ্যন ফাইন আমি কোৱেশ্চন যেতিয়া ডিল কৰিম তেতিয়া তোমালোকক লাহে লাহে সববিলাক বস্তু মই বুজাই কম বাৰু ইয়াত কি কৈছে তোমালোকক এক নম্বৰত তলৰ ওপৰত দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা দ্বিঘাত সমীকৰণ তোমালোকে কেনেকৈ গম পাবা মানে প্ৰত্যেকটো বস্তুৰ এটা আদৰ্শ মডেল থাকে সেই আদৰ্শ মডেলক আমি ফাৰ্ষ্টত জানিব লাগে আমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ যেটো মডেল স্ট্যান্ডার্ড ফর্ম যেটো আছিল হেতু কেনেকা এনেকুৱা ax² plus bx plus c equal to 0 আচ্ছা এতিয়া কথা হল কি ইয়াক দ্বিঘাত বুলি কিয় কোৱা হল তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা ইয়াত আমাৰ চলক ৰাশি হল x মানে এই চলক ৰাশিৰ ইয়াত পাৱাৰ আছে 2 আৰু ইয়াত পাৱাৰ আছে 1 ইয়াত পাৱাৰ 2 থাকাৰ কাৰণে ইয়াক কোৱা হ'ব দ্বিঘাত মানে দুটা ঘাত আছে ইয়াৰ হয়নে এখানে দ্বিঘাত তেনেহলে আমাৰ প্ৰদত্ত কোৱেশ্চনত তোমালোকৰ সমীকৰণ বিলাক দ্বিঘাত হনে নহয় আমাক পৰীক্ষা কৰিব লাগে ফাৰ্স্ট কি দি আছে তোমালোকক এক নম্বৰত মই আৰম্ভ কৰি দিছো Number 1 to asle tumalokkor x plus 1 whole square equal to 2 into x minus 3 eto asil nohoy eto eta ami yak jetia simplify korim tar pisothe ami gom pam je eto dighat hoy ne nohoy fine etia tumaloke nischay gom paise eto a plus b whole square formula ami likhim a square plus 2ab plus b square 1 mane 1 যত বিল জায়গা আছে আমার 1 হয়নে 1 স্কয়ার ইকুয়াল টু দিলা আৰু এইটো তোমালোকে পূৰণ কৰিলা 2 into x আমি কি লিখিম 2x মাইনাস আছে মাইনাস দিলা 2 into 3 কিমান হ'ব 6 2 3 is 6 ফাইন এবাৰ আমি ইয়াক আকৌ সিম্পলিফাই কৰিবলৈ চেষ্টা কৰিম ইমপ্লাইজ তেনেহলে x স্কয়াৰ plus 2x into 1 এটা হ'ব তোমালোকৰ 2x 1 স্কয়াৰ মানে 1 আৰু ইফালে থাকিলে আমাৰ 2x minus 6 হয়নে ইমপ্লাইজ এতিয়া তোমালোকৰ সোফালৰ যিমান বিলাক কোয়ান্টিটি টার্ম আছে ইফালে লৈ আহিম ফাইন তেনেহলে x স্কয়াৰ প্লাস আছে ইফালে তোমালোকে লক্ষ্য কৰিছা তোমালোকে ইয়াত 2x আছে ইয়াত 2x আছে তোমালোকে কাটি শেষ কৰি দিব পাৰা ইফালে -6 আছে নহয় ইফালে আনিলে +6 হ'ব +6 আৰু +1 কিমান হ'ব +7 তেনেহলে +7 ইকুয়াল টু ইফালে কি থাকিল 0 এতিয়া তোমালোকে লক্ষ্য কৰিছা নে যে ইয়াত আমাৰ x ৰ পাৱাৰ কিমান আছে 2 গতিকে ই এটা দ্বিঘাত সমীকৰণ হয় এটা দ্বিঘাত সমীকৰণ হয় গতিকে তোমালোকে এনেকৈ লিখিলা নেক্সট তোমালোকৰ মাত্ৰ ইয়াৰ পৰা তিনটা অংক মই কৰি দিম তোমালোকক কৰি দিয়াৰ পিছতহে তোমালোকে বাকিবিলাক নিজে নিজে কৰিব পাৰিবা ফাইন এইবাৰ মই কৈ দিবলৈ লৈছো তোমালোকক কোৱেশ্চন নম্বৰ 5 to কৰি দিছো ৰবা কোৱেশ্চন নম্বৰ 5 কি আছে 2x minus 1 x minus 3 5 2x minus 1 into x minus 3 which is equal to কি দিয়া আছে বাৰু x plus 5 into x minus 1 x plus 5 into x minus 1 x plus 5 whole into x minus 1 ইয়াত মাত্ৰ এটাই প্ৰপাৰ্টি আমি ইউজ কৰিম হেতু কোৱা হয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন ওভাৰ এডিশন এণ্ড সাবট্ৰাকশন ফাইন তেনেহলে আমি কৰিম কি ইফালে ইমপ্লাইজ এটা তো তোমালোকে সৰুতে শিকি আহিছা 2x whole into x minus 3 তাৰপৰা তোমালোকে এইটো দি এইটো গৰিটোকে পূৰণ কৰিলা এই তাৰ পিছত ইয়াত কি বাকি থাকিল -1 এইটো দি আকৌ এইটো গৰিটোকে আচ্ছা x minus 3 ফাইন এই সেম ব্যবসা তোমালোকে ইয়াতো কৰিবা ইকুয়াল টু x into x minus 1 plus +5 আছে নহয় +5 into x minus 1 ফাইন এতিয়া নেক্সট লাইনত লৈ গুছি যাম আমি which implies এতিয়া আকৌ আগৰ দৰে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইটোৰ পূৰণ এইটো তাৰ মানে 2x into x আমাৰ কিমান হ'ব এই 2x into x কিমান হ'ব আমাৰ
2x স্কোয়াৰ তাৰপিছত মাইনাছ আছে মাইনাছ দিলা 2x into 3 এটা হ'ব তোমালোকৰ 6x ঠিক তেনেকৈ ইয়াত হ'ব -x আৰু ইয়াত মাইনাছ into মাইনাছ প্লাছ 3 আচ্ছা ইজ ইকুৱেল টু ইয়াতো এনেকা x স্কোয়াৰ -1 নাই তাৰপিছত প্লাছ আচ্ছা ৰবাচোন এটা মই কিয় প্লাছ সামথিং দিয়া নাই প্লাছ 5 দিয়া নাই চাইছা প্লাছ 5 হোল ইনটু আচ্ছা তেন্তে ইয়াত হ'ব তোমালোকৰ প্লাছ হ'ব 5 into x 5x that's plus into minus minus 5 ones are 5 লিখিলা next লাইনত আমি কি লিখিম এবাৰ পাৰমুটেশন কম্বিনেশন কৰিম মানে ইফালৰ পৰা হিফালে আনিম ইফালৰ পৰা হিফালে আনিম ইফালে তোমালোকে লক্ষ্য কৰিছা ইয়াত দুটা x স্কয়াৰ আছে ইয়াত এটা x স্কয়াৰ আছে ইফালে আনিলে মাইনাস হ'ব হেকাৰণে দুটাৰ পৰা যদি এটা আমি বাদ দিও তেনেহলে হ'ব আমাৰ x স্কয়াৰ গল আৰু ইয়াত লক্ষ্য কৰিছা তোমালোকে 5x plus 5x ইফালে আহিলে কি হ'ব -5x হ'ব আচ্ছা ইয়াত ৰবা কিবা না কিবা এটা ভুল হৈছে ইয়াত কিন্তু তোমালোকৰ x হ'ব দেই এটো x মানে x into 1 equal to x fine এতিয়া তোমালোকে থাক এখিনি থাকিল ইফালে -6 - x কিমান হ'ব -7x হক থাক আৰু এটা লাইন বেছি কৰি দিও ইফালে তোমালোকৰ x স্কয়াৰ টো লৈ লৈছে এটো বাদ দিয়া -x plus 5x তেনেহলে কিমান হ'ব +4x +4x লাষ্টত কিমান আছে -5 -5 এতিয়া আৰু ইফালে তোমালোকে লৈ আহা ইয়াত তোমালোকে লক্ষ্য কৰিছা 4x আৰু ইয়াত আছে -7x 4x ইফালে আহিলে মাইনাস হ'ব হেকাৰণে -7x আৰু -4x হৈ যাব তোমালোকৰ -11x হেকাৰণে লিখিম x স্কয়াৰ -11x আচ্ছা -5 আছে নহয় ইফালে আহিলে +5 হ'ব +5 ++ 3 লাগিব +8 ইকুৱেল টু 0 এটো তোমালোকৰ আদৰ্শ দ্বিঘাত সমীকৰণৰ দৰে হৈছে গতিকে ইয়াত মানে x ৰ পাৱাৰ 2 আছে গতিকে ই দ্বিঘাত সমীকৰণ হয় নেক্সট লাষ্ট আৰু এটা অংক তোমালোকক কৈ দিছো তেতিয়া তোমালোকে নিজে কৰিব পাৰিবা তোমালোকৰ 8 নম্বৰটো 7 নম্বৰটো কৈ দিছো x + 2 কিউব হ'ব লিখি লৈছো মই নম্বৰ 7 x + 2 whole cube which is equal to 2x whole into x square minus 1 এনেকা আছে হয়নে আচ্ছা এইবাৰ তোমালোকে ফৰ্মুলা ইউজ কৰিবা অভেদ ইউজ কৰিবা a + b whole cube অভেদটো তেনেহলে a + b whole cube ৰ ফৰ্মুলাটো কি আছিল অভেদটো কি আছিল a cube plus 3a square b নাই plus b square ৰবা তাৰ পিছত আমি কি লিখিম তাৰ পিছত লিখিম 3ab square 3 into a into b square মানে 2 দ্বাৰা square plus b cube মানে 2 cube এটো গল প্ৰথম লাইনত প্ৰথমটোৰ কাৰণে এটোৰ কাৰণে ইকুৱেল টু কি আছে এটো তোমালোকে পূৰণ কৰি দিয়া 2x into x square তেনেহলে 2x cube 2x cube থাকিল আৰু ইফালে তোমাৰ থাকিল 2x into minus আছে minus 2x into 1 কিমান হ'ব 2x এ হ'ব ফাইন এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা which again implies ৰবা মই আৰু এটা বস্তু চাই দিছো তোমালোকক ফাইন ঠিক আছে সব এবাৰ তোমালোকে লক্ষ্য কৰিছে ইয়াত x কিউব এটা কিন্তু ইয়াত দুটা x কিউব যদি ইফালে লৈ আহা তেনেহলে হ'ব তোমালোকৰ মাইনাস এটা কিউব x কিউব থাকি যাব ফাইন আচ্ছা এই আমাৰ কিউবৰ কাম শেষ আৰু ইয়াত কি হলো এটা যদি তোমালোকে পূৰণ কৰি লোৱা তেনেহলে হ'ব 6x square 2 3 is 6 আৰু এইটো হ'ব তোমালোকে 2 square মানে 4 into 3 12 into x 12x fine plus 2 cube মানে হল তোমালোকৰ 8 মানে আৰু ইয়াত থাকিল তোমালোকৰ কি ইফালে ইকুৱেল টু ৰবা ইকুৱেল টু দিলেছো -2x এ থাকিল কাৰণ এটো তোমালোকে ইতিমধ্যে ইফালে আনিছা ফাইন এইবাৰ আমি আহো নেক্সট লাইন লৈ which again implies oh my god ৰবা implies
মাইনাস এক্স কিউব থাকিল আচ্ছা এবাৰ 6x স্কয়ার 6x স্কয়ার থাকিল x স্কয়ার টার্ম আৰু নাই ঠিক আছে বাৰু তেনেহলে তোমালোকে লিখিবা প্লাস 6x স্কয়ার এটা ঠিক থাকিল ইয়াত 12x আৰু ইয়াত -2x ইফালে আনিলে কিমান হ'ব প্লাস 2x 12x plus 12x plus 2x কিমান হ'ব 14x plus 8 equal to 0 ইফালৰ পৰা আনিলে সেইকাৰণে 0 হৈ গ'ল এতিয়া তোমালোকে এটো লক্ষ্য কৰিব পাৰিছা ইয়াত x ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3 x ৰ হাইয়েস্ট পাৱাৰ 3 আছে গতিকে ই দ্বিঘাত নহব ই হ'ব ত্ৰিঘাত সমীকৰণ তেন্তে এটো নহয় বুলি তোমালোকে লিখিবা দ্বিঘাত সমীকৰণ নহয় বুলি লিখিবা মানে এই টাৰ্মটো থকাৰ কাৰণে ই দ্বিঘাত নহয় ত্ৰিঘাত হৈ গ'ল যদি এটো নাথাকিল হয় তেতিয়া আমি লিখিলো হয় এটো দ্বিঘাত সমীকৰণ আশা কৰিছো তোমালোকে ভিডিওটো বুজিব পাৰিছা যদি নোৱাৰা কমেন্টত তোমালোকে জনাবা আৰু ভিডিওটো কেনে লাগিল তাকো জনাবলৈ চেষ্টা কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ